আপুনিও বহুত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি বিৰক্ত হৈছে নেকি আৰু আপোনাৰ জেৰী হৈছে নেকি? তেনেতে আপুনি একেবাৰে সঠিক ঠাইত আহি পাইছে। মই আপোনাক দেখুৱাম কেনেকৈ অতি কম সামগ্ৰী ব্যৱহাৰ কৰিও এটা মাৰ্জিত এলিগেণ্ট ৰূপ ধৰি ৰাখিব পাৰি। মাত্ৰ 5টা ঢাপত এক মাৰ্জিত ৰূপ। আহক চাওঁ কেনেকৈ কৰোঁ। মুখখন ধোৱাৰ পাছত প্ৰথমে মই SPF থকা এটা ডি ক্ৰীম ব্যৱহাৰ কৰিম। ভালকৈ এপ্লাই কৰি লৈছোঁ। দ্বিতীয়তে মুখৰ দাগবোৰ ঢাকিবলৈ মই অলপ CC ক্ৰীম লগাম আৰু তাৰ লগতে মুখত এটা সতেজ তথা জিলিকি থকা ভাৱ টিভি ইফেক্ট আনিবলৈ সামান্য পৰিমাণৰ ফেচ মিষ্ট মিহলাই ল'ম। ধুনীয়াকৈ স্প্ৰে কৰি লৈছোঁ। তৃতীয়তে মই লিপষ্টিক লগাম। মই ইয়াত মেক ব্ৰেণ্ডৰ লিপষ্টিক ব্যৱহাৰ কৰিছোঁ। এই একেডাল লিপষ্টিকে মই মোৰ গালত ব্লাছ হিচাপে ব্যৱহাৰ কৰিম। আৰু শেষত আইব্ৰাউজ দুইটা ডাঠ দেখাবলৈ আৰু আইলেছেছ কেইটা আকৰ্ষণীয় কৰিবলৈ মই মাস্কাৰা ব্যৱহাৰ কৰিম। ইমানখিনি কৰিলে মই ওলাই যাবলৈ সাজু, সহজ অথচ মাৰ্জিত।